এয়া হৈছে আমাৰ আৰ্ট স্কুলৰ সন্মুখৰ এয়া ঠাইখন। ইয়াতে স্ক্ৰীন তৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিব ইয়াতে শিক্ষক দিৱসৰ। ইতিমধ্যে যিহেতু স্কুল আছিলে, ছাত্ৰ ছাত্ৰীসকল স্কুলত ব্যস্ত আছিল। স্কুলৰ পৰা আহিয়ে 3 বজাত এয়া শুভম প্ৰণৱ তেওঁলোক সোনকালে আহিছে বেলুন ফুলাবৰ কাৰণে, আৰু ছাত্ৰ ছাত্ৰী কিছু গোট খাইছেহি। আমাৰ আৰ্ট স্কুলৰ লগতে আপোনালোকে গম পাইছে নৃত্য বিদ্যালয়খনো ইয়াতে স্থাপন হৈছে, এমাহেই হৈছে। আমাৰ আৰ্ট স্কুলৰ বহু ছাত্ৰ ছাত্ৰী নৃত্য বিদ্যালয়তো আছে যিহেতু, আৰু তেওঁলোকে এনেও আগৰ পৰা নৃত্য কৰি ভাল পায়, সেয়া তেওঁলোকে সাজি কাচি ৰেডি হৈ আহিছে এই অনুষ্ঠানটোত নাচিবৰ কাৰণে। আচলতে ফ্ৰেণ্ডছ, প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱসৰ অনুষ্ঠানটি আয়োজন কৰি আহিছে। এয়া ডাঙৰ ছাত্ৰ ছাত্ৰীসকল ধৃতি, সুদীপ, ওম, ৰেংজীৱন সকলো ব্যস্ত কামত, আৰু তেওঁলোকে কেনেকৈ আয়োজন কৰিছে চাওকচোন। এক উখল মাখল সুন্দৰ পৰিৱেশ, সকলো ব্যস্ত। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি আমাৰ আৰ্ট স্কুলত ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিছে শিক্ষক দিৱসৰ, আৰু কেনেধৰণে আয়োজন কৰিছে, কি কৰিছে সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। আৰু প্ৰথমতে জনাইছোঁ শিক্ষক দিৱসৰ বহুতো শুভেচ্ছা। আদিগুৰুৰ পৰা আৰম্ভ কৰি যিমান কেইজন শিক্ষকে আমাক পাঠদান কৰিলে বা বিভিন্ন ধৰণৰ শিক্ষক আমি লগ পাইছোঁ, সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু চাওকচোন আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ ঘৰৰ পৰিৱেশ। ফ্ৰেণ্ডছ, যিহেতু আৰ্ট স্কুলখন ঘৰতে, আৰু আমি সকলোবোৰ লাগি ভাগি দিব লগা হয়। মিষ্টাৰৰ বাগানৰ পৰা আহিয়ে গৰমতে ছাত্ৰ ছাত্ৰীসকলক স্ক্ৰীন তৰি দিয়াৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি সহায় কৰি দিছে, আৰু তেওঁৱে আজি অনুষ্ঠানটোৰ আঁত ধৰিছিল। লগতে আমাৰ শ্ৰদ্ধাৰ প্ৰশিক্ষকসকল আৰু অভিভাৱকসকল, আপোনালোক সকলোটিলৈকে প্ৰথমতে শুভেচ্ছা জনাই আমাৰ আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম বন্তি প্ৰজ্বলনেৰে আজি আমাৰ কাৰ্যসূচীসমূহ শুভ উদ্বোধন কৰা হ'ব। এই বন্তি প্ৰজ্বলনৰ বাবে চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী জ্যোতিকা বৰা ভূঞাদেৱক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। ফ্ৰেণ্ডছ, এইদৰে আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ হৈ গৈছে, আৰু সকলো আহি উপস্থিত হৈছে। সঁচাকৈ ভাল লাগিছে। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়তে গঢ় লৈ উঠিছে। আজি এমাহে হৈছে তৰংগিনী নৃত্য বিদ্যালয়খনৰ, আৰু তৰংগিনী নৃত্য বিদ্যালয়ৰ লগত মোৰ মিষ্টাৰ আৰু মই আৰু দুগৰাকী ব্যক্তি আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আৰু সকলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তৰংগিনী নৃত্য বিদ্যালয়ৰ সকলোকে নিমন্ত্ৰণ জনাইছিল। আজি আচলতে দুগৰাকী প্ৰশিক্ষক আমাৰ মাজত আহি ইতিমধ্যে পাইছেহিয়ে, আৰু এগৰাকী প্ৰশিক্ষক আজি আহিব নোৱাৰিলে। সেই প্ৰশিক্ষকগৰাকী আচলতে নৱৰূপ বিদ্যালয়ত কাম কৰে। তেখেতৰো স্কুলত যিহেতু শিক্ষক দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে, সেয়ে তেওঁ এৰিব নোৱাৰিলে, নহ'লে আমাৰ মাজত আজি উপস্থিত হ'লহেঁতেন। তেখেতলৈ ইয়াৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জিম্পি, তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিক্ষক দিৱসৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি থকাহেঁতেন নিশ্চয় আমাৰো ভাল লাগিলেহেঁতেন। যিয়ে নহওক ফ্ৰেণ্ডছ, চাওকচোন তেনেহ'লে চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী জ্যোতিকা বৰা ভূঞাদেৱক এখনি ফুলাম গামোচাৰে তেওঁক আদৰিবৰ বাবে অনুৰোধ জনালোঁ। হৈছে ইয়াৰ পিছতে আদৰা হ'ব। আপোনালোক সকলোৰে জ্ঞাত যে আজি এমাহ সম্পূৰ্ণ হৈছে আমাৰ তৰংগিনী নৃত্য বিদ্যালয়ৰ। আমাৰ এই বিদ্যালয়খন প্ৰথম আৰম্ভণিৰ পৰাই এগৰাকী শিক্ষয়িত্ৰী আহি আমাৰ লগত সহযোগ কৰি আমাক উৎসাহিত কৰিছে, আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক সহায় কৰিছে। তেওঁ হৈছে আমাৰ মৰমৰ মুনমুন হাজৰিকা। আমি মুনমুন হাজৰিকাকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ।
ইয়াৰ পিছতে আৰু এজন উদীয়মান প্ৰশিক্ষক বুলিয়ে ক'ব লাগিব তেওঁ যিহেতু এতিয়া বৰ্তমান ছাত্ৰ আৰু তেওঁ শিকিও আছে লগতে শিকাইছেও আমাৰ মৰমৰ চিন্ময় গগৈ তেওঁ আমাৰ বৰ মৰমৰ আৰু ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ অন্তৰ জয় কৰিবলৈ তেওঁ সক্ষম হৈছে আমি জনাত তেওঁকো এখনি ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছতে আদৰণি জনাম এজন ব্যক্তি যি গোটেই জীৱনটো সংস্কৃতিৰ লগত বা বিহুৰ লগতে পাৰ কৰিলে বুলি ক'লেও ভুল কোৱা নহ'ব বেছি কোৱা নহ'ব তেওঁ হৈছে আমাৰ মৰমৰ লক্ষীৰাম খাকলাৰী তেওঁ ঢোল বাদক তথা বিহু নৃত্যৰ প্ৰশিক্ষক কিমান হয়তো নাচনী এতিয়ালৈকে সৃষ্টি কৰিলে তেওঁ হয়তো নিজে নাজানিব নেকি হয়তো পাহৰি গৈছে কিমান ধুলীয়া হয়তো তেওঁ সৃষ্টি কৰিছে হয়তো নিজেই নাজানিব তেনেকুৱা এজন মহান শিল্পী আমাৰ মাজত আছে আজি আমি তেওঁকো এখনি ফুলাম গামোচাৰে আদৰণি জনাম আজি আমি সঁচাকৈ সুখী হৈছোঁ তেওঁকো ইয়াত আদৰণি জনাবলৈ পাই পেলাই আহা আৰু এজন ব্যক্তি আমাৰ মাজত আছে এই যিখন তৰংগিনী নৃত্য বিদ্যালয় এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাত তেওঁৱে মূল ব্যক্তি বুলি ক'লে বোধকৰো বেছি কোৱা নহ'ব মোৰ এয়া শ্ৰদ্ধাৰ জয়ন্ত গগৈ আৰু ছাত্ৰ ছাত্ৰীসকলে মোৰ মিষ্টাৰকো ফুলাম গামোচা এখন দি সম্বৰ্ধনা জনাইছিল তেওঁ অবিহনে আমি হয়তো আগবাঢ়িব নোৱাৰিলোহেঁতেন তেওঁ চিত্ৰাংকন বিদ্যালয় হওক নৃত্য বিদ্যালয় হওক সকলোতে তেওঁৰ সহযোগিতা সমানে আছে আৰু তেওঁকো এয়া ফুলাম গামোচাৰে সকলোৱে সন্মান জনাইছিলে এই হৈছে প্ৰাক্তন পঞ্চায়ত প্ৰেছিডেণ্ট শ্ৰদ্ধাৰ বাদল খাকলাৰীদেৱ তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছিল এনেকৈ সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত হৈছিল এইখিনিতে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু কেক কাটি খুবেই ভাল পায় আমি আচলতে কেক কাটাটো বৰ এটা পক্ষপাতি নাছিলোঁ তথাপি ছাত্ৰ ছাত্ৰীয়ে ভাল পায় কাৰণে এয়া কেকৰ অৰ্ডাৰ দিছিল আমাৰ ৰণিমাই কেকটো বনাই দিছিল আৰু সুন্দৰকৈ এয়া কেকৰ অনুষ্ঠানো অনুষ্ঠিত হৈ গৈছে সেয়াও চাওকচোন ফ্ৰেণ্ডছ আপোনালোকে আমাৰ কি ধৰণে ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠান ভাগ কৰিলে কেক আমি সকলোৱে কাটিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীৰ অনুৰোধ ৰক্ষা কৰি এনেধৰণে কেক কটা পৰ্বটো হৈ গৈছিল আৰু তেওঁলোকৰ ফূৰ্তিয়ে আমাৰ ফূৰ্তি নহয় জানো আচলতে কেক খায়ো ল'ৰা ছোৱালীয়ে ভাল পায় আৰু এনেকৈ এটা অনুষ্ঠান কৰিলে তেওঁলোকৰ মনত আনন্দ লাগে এয়া সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছিল আৰু কি কৰিছে চাওকচোন ধিতিক দিয়া অমক দিয়া ৰেংচিবনত দিয়া ধিতিক ভালকৈ অলপ লিপি দিয়া গালত এই ৰেংচিবনৰ অলপ গালত দি দিয়া খুৱাই দিয়া এইদৰে ফ্ৰেণ্ডছ কেক কটা অনুষ্ঠান ইতিমধ্যে শেষ হৈছে তাৰপিছত কেইবাটাও অনুষ্ঠান আছে ছাত্ৰ ছাত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰিব এই অনুষ্ঠানত এতিয়া উপস্থিত হৈছেহি ৰুণিমা আৰু শ্ৰদ্ধা তেওঁলোকেও শ্ৰদ্ধাৰ যি নৃত্য প্ৰদৰ্শন কৰিব আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাককচোন আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰিব এইখিনিতে ফ্ৰেণ্ডছ কৈ থওঁ নৃত্যটোৰ গীতৰ লগত মই ফেচবুকতহে শ্বেয়াৰ কৰিছোঁ ইয়াত নৃত্যৰ আৰু গীতৰ লগত মই মিলাকৈ দিলে মোৰ কপিৰাইট লাগিব সেইকাৰণে বেলেগ মিউজিক দি এনে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাই থাকক আৰু যদি চাবলৈ মন যায় মোৰ ফেচবুক একাউণ্টত চাব পাৰে অকণমান নৃত্যৰ লগত গীতখিনি মিলাকৈ মই দি ৰাখিছোঁ এয়া চাওকচোন আমাৰ মাজত আছে গৌৰী আৰু তেওঁ কিমান সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছিল এয়া হৈছে শ্ৰেয়াশ্ৰী কবিতা আবৃত্তি কৰিব ওলাইছে ভুল হ'লে ক্ষমা কৰিব
কবিতাটোৰ নাম হ'ল জলকীয়া জ্বলা আৰু নিম পাত তিতা চেনি মৌ কুঁহিয়াৰ এইবোৰ মিঠা জলপাই টেঙা আৰু কেহা আমলখি দুনিয়াই বিচাৰি পাবা নিমখ চেলেকি ধন্যবাদ এয়া হৈছে য়োগদা ইমান সুন্দৰকৈ বড়ো নৃত্য নাচিছে চাওকচোন এয়া হৈছে শ্ৰদ্ধা ৰুণিমাৰ ভিডিঅ'ত তেওঁক দেখিয়ে থাকে তেওঁক আমি অনুৰোধ কৰাৰ কাৰণে অকণমান নাচি দিছিল এয়া চাওকচোন কপিৰাইট লাগে বুলি গীতৰ লগত মিলাকৈ দিয়া নাই দুখিত তাৰ বাবে এইখিনিতে সকলোলৈকে শুভেচ্ছা জনাইছোঁ সকলোৱে সহযোগিতাত কিমান সুন্দৰকৈ অনুষ্ঠানভাগ সুকলমে অনুষ্ঠিত হৈ গ'ল ফ্ৰেণ্ডছ মই পিন্ধিছিলোঁ এয়া মই নিজে ফেব্ৰিক কৰা কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইখিনিতে মই ক্ষমাপ্ৰাৰ্থী যিহেতু কপিৰাইট লগাৰ সম্ভাৱনা থাকে সেইকাৰণে মই গীতৰ লগত নৃত্যৰ কোনো মিল নাইকিয়াকৈ এনেকৈ মিউজিক দি আপোনালোকক শুনালোঁ আপোনালোকে ক্ষমা কৰিব যদি চাই ফেচবুকত মই অলপ দি থৈছোঁ চাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে মোক এয়া গিফ্টটো প্ৰদান কৰিছিল আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ যোগেদিয়ে খাবলৈ তেওঁলোকে আপেল বুট কণী চকলেট লালমোহন কেক এনেকৈ গোটাই লৈছিল বাৰু যিয়ে নহওক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিৰ শুভ আবেলিটো আৰু সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলেও ভুল ত্ৰুটি থাকিব পাৰে কাৰোবাৰ কিবা ৰৈ যাব পাৰে কোনেও যাতে মনত ক্ষোভ নাৰাখে বেয়া নাপায় আৰু আমাৰ অনুষ্ঠানটো সহযোগিতা
কৰা সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।